মই আপোনালোক সকলোলৈকে মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই ইয়াত উপস্থিত থকা আমাৰ জ্ঞানোজ্যেষ্ঠ পিতৃতুল্য ব্যক্তিসকল, সন্মানীয় আই মাতৃ শিক্ষাগুৰু, আপোনালোকৰ চৰণত সেৱা নিবেদন কৰিছোঁ আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, শুভাশীষ কামনা কৰিছোঁ, যাতে অসম আৰু অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি সকলোৱে যি সন্মিলিতভাৱে জাতীয় মহাসংগ্ৰামত আৰম্ভ কৰিছোঁ, এই জাতীয় সংগ্ৰামৰ ইপ্সিত লক্ষ্যত যাতে উপনীত হ'ব পাৰোঁ, তাৰ লগে লগে জাতিটোৰ এগৰাকী আপোচবিহীন যোদ্ধা হিচাপে সদায় যাতে জাতিটোৰ কাৰণে, অসম মাতৃৰ কাৰণে যাতে সদায় কাম কৰি থাকিব পাৰোঁ, সাহসেৰে জাতীয় জীৱনৰ স্বাভিমান আৰু মৰ্যাদা ৰাখি তাৰ কাৰণে সকলোৰে পৰা মই প্ৰথমে আশীৰ্বাদ কামনা কৰিছোঁ, সকলোৰে পৰা শুভাশীষ বিচাৰিছোঁ। সকলোকে মই শুভেচ্ছা জনালোঁ, সংগ্ৰামী অভিনন্দন জনাইছোঁ, কাৰণ আমি সকলোৱে এখন বিশেষ যুঁজ বা এখন যুদ্ধৰ কাৰণে সকলো সাজু হৈছোঁ। এই যুঁজখন বিজেপিৰ যিগৰাকী প্ৰাৰ্থী, সেই প্ৰাৰ্থীগৰাকীৰ লগত লুৰিণজ্যোতি গগৈৰ যুঁজ নহয়। এই যুঁজখন বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ লগত ডিব্ৰুগড় লোকসভা সমষ্টিৰ সংগ্ৰামী, জাতীয়তাবোধ সম্পন্ন, জাতীয় চেতনা থকা, অন্যায়ৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠাৰ কাৰণে অহৰহ সংগ্ৰাম কৰা জনতাৰ এখন যুঁজ। গতিকে এফালে জাতিটোক আটাইতকৈ বেছি অন্যায় কৰা আমাৰ অখিল ককাইদেৱে কৈছে যে হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ মিছলীয়া, আটাইতকৈ বেয়া কাম কৰা মানুহ। মই কৈছোঁ যে আমাৰ জাতিটোক আটাইতকৈ বেছি অন্যায় কৰা যিসকল মানুহ সাম্প্ৰতিক সময়ত আছে, সেইসকলৰ যদি নাম তালিকা এনেকৈ দীঘলীয়াকৈ লিখে, যেনেকৈ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ড কৰা মানুহৰ তালিকা যেনেকৈ আহে, অসমৰ জাতীয় জীৱনত আটাইতকৈ বেছি অন্যায় কৰা সাম্প্ৰতিক সময়ৰ যিসকল ব্যক্তি, সেইসকলৰ নাম তালিকা যদি এনেকৈ দীঘলীয়াকৈ লিপিবদ্ধ কৰে, তেতিয়াহ'লে 1 নম্বৰত থাকিব বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ নাম। গুজৰি থাকিবৰ কাৰণে এজন নতুন মানুহ আমি উলিয়াই দিছো। ইমান দিন ধৰি সদৌ অসম ছাত্ৰ সন্থা কৰি আছে, অসম জাতীয় পৰিষদ কৰি আছে, কৈ আছে যে অসমৰ কাৰণে কাম কৰিম, এইবাৰ আমি পৰীক্ষা কৰিম। আগত এজন মানুহক পৰীক্ষা কৰিলো, সি ফেইল মাৰিলে। সৰ্বানন্দ সোণোৱাল ফেইল মৰা নাই জানো? নতুন মানুহ এজনক এইবাৰ পৰীক্ষা কৰিম, যদি আমি জিকাই দিয়াৰ পাছত ভাল কাম কৰে তেতিয়াহ'লে গোটেই জীৱন জিকাম, আৰু যদি আমি জিকাই দিয়াৰ পাছত গণ্ডগোল কৰে তেতিয়াহ'লে আকৌ চাম, হয়নে নহয়? গতিকে মই সকলোকে হাতযোৰ কৰি অনুৰোধ কৰিছো, সকলোৱে ঘৰলৈ গৈ লুৰিণজ্যোতি গগৈ অকল এজেপিৰ কেণ্ডিডেট নহয়, লুৰিণজ্যোতি গগৈ আমাৰ ৰাইজৰ দলৰো কেণ্ডিডেট। আপোনালোকে যদি মোক সঁচাকৈ ভাল পায়, যদি কোনোবাই অকণমানো যদি মোক ভাল পায়, তেতিয়াহ'লে লুৰিণক ভোট নিদিলে মই কৈ দিলো কিন্তু ভাল নহ'বৰ কথা। দেই, এইটো মৰমৰ দাবী বুলি কয় যে, হয় নহয়? ভাল পালে মানে মৰমৰ দাবী কৰে নে নকৰে? এতিয়া মই একদম মৰমৰ দাবী কৰি পঠিয়াইছো, চবে লুৰিণক ভোট দিব, লুৰিণৰ কাৰণে ঘৰৰ মানুহবিলাককো ভোটটো দিয়াব, লুৰিণক এবাৰ জিকাম, মইতো খাটাম। গাঁৱৰ ভোট 99% লুৰিণে পাব, হয়নে? এতিয়া আমি টাউনৰ ভোটকেইটাৰ কাৰণে লাগি আছো। চাহ বাগান, হিন্দী বাকী আৰু বাঙালী বাকী, এই 3টা ছেকশ্যনৰ কাৰণে লাগি আছো। বাকী চবেই আমাক একদম ধাহি মুহি ভোট দিব, আমি জানো, দিবনে নাই? হা? আৰু গগৈ পোৱালি গণ্ডগোল কৰিলে দিগদাৰ আছে বোলা, হয়নে নহয়? আমি চব দুইটা হাতত হাত ধৰি এটা কথা কৈছো, এতিয়া লুৰিণে এজেপি কৰে, মই ৰাইজৰ দল কৰোঁ। কিন্তু যদি আপোনালোকে লুৰিণক জিকাই দিয়ে, আমি অতি সোনকালে দুইটা দল একলগ হৈ যাব পাৰোঁ। আৰু দুইটা যদি আমি লগ হৈ গলো, তেতিয়াহ'লে হিমন্ত এতিয়া যদি যিমান খালি আছে নহয়, হিলি গৈছে নহয় আমাক দেখি, আমি যদি দুইটা লগ হৈ গলো একেলগতে, এতিয়া ধুনীয়াকে হিলাই দিয়ে। লুৰিণ আমাৰ ৰাইজৰ দলৰ কেণ্ডিডেট, লুৰিণ অসম জাতীয় পৰিষদৰ কেণ্ডিডেট, আৰু লুৰিণ আমাৰ বিৰোধী ঐক্য মঞ্চৰ কেণ্ডিডেট। লুৰিণক আমি সকলোৱে জিকাব লাগিব। মই সকলোকে লুৰিণক জয়যুক্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ।
হয়নে নহয় কওক? কিমানবাৰ যে মানুহজন জিকি আছে, কিন্তু ডিব্ৰুগড়ত অসমীয়া ভাষাত যে কয় একোডাল ফালিব পৰা নাই, একোৱে ফালিব পৰা নাই। হয়নে নহয় বাৰু কওকচোন আপোনালোকে? হয়নে নহয় কওক? একদম মই যেতিয়া হাইস্কুলত পঢ়ি আছিলোঁ, তেতিয়াই সৰ্বানন্দ সোণোৱালতে কৈছিলে যে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটটো স্থাপন কৰিব। কৈছিলে নে? হাতত থাকোঁতে আন্দোলন কৰিছিলে নে? তাৰপিছত তেওঁ কি হৈ গ'ল? তেওঁ MLA হ'ল, তেওঁ MP হ'ল, তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হ'ল, তেওঁ মুখ্যমন্ত্ৰী হ'ল। যিমান কৰিব পৰা তেওঁ যিমান পদবী আছে চব পদবীতে তেওঁ বহি ল'লে, কিন্তু ৰিজাল্টটো হ'ল হয়নে নহয় কওক? এতিয়ালৈকে নামৰূপৰ চতুৰ্থ গোটটো, সাৰ কাৰখানাৰ চতুৰ্থ গোটটো হ'ল নেকি? নাই হোৱা। এই যে কৈ থাকে কিন্তু কৰিব নোৱাৰে, এইটো অসমীয়াত অকমান্য বুলি কয়, হয়নে? আৰু তাতকৈ বেছি বেয়াকৈ ক'লে অলবদ্ধ বুলি কয়, হয়নে নহয়? মই মানে অসমীয়া ভাষাটো ভালকৈ পঢ়োঁ, কিতাপ পঢ়োঁ আৰু কিতাপ লিখোঁ, গতিকে মই শব্দবিলাক জানো কাৰণে শব্দবিলাক কৈ দিওঁ কাৰণে মোক কয় বোলে ই অসভ্য আছে, ই যি কথা কয়। সঁচাকৈ অকমান্য হয়নে নহয়? হয়নে নহয় কওক? মানে বিজেপিয়ে দুজন চাৰিজন মানুহক নিছে, ক্ষমতাত যদি থাকে তেতিয়াহ'লে তেনেকৈ দুজন চাৰিজন বিৰোধী পক্ষৰ নেতাক নিয়ে, সেইটো ডাঙৰ কথা একো নহয়। কিন্তু মই ভাবোঁ যে জনতা, ৰাইজ এতিয়া সদায় বিৰোধী আছে আৰু বিৰোধী পক্ষত আছে। গতিকে মই ভাবোঁ যে বিৰোধী পক্ষত, মইতো ভাবোঁ যে ডিব্ৰুগড়ত গাঁওবিলাক অঞ্চলত 80% পৰা 90% মানুহে আমাৰ বিৰোধী পক্ষক ভোট দিব, লুৰিণজ্যোতি গগৈক ভোট দিব। লুৰিণজ্যোতি গগৈ জিকিব, আপোনালোকে নিশ্চিত হৈ থাকক, আমি নিশ্চয়তা প্ৰদান কৰিব পাৰোঁ, লুৰিণজ্যোতি গগৈ জিকিব। মই কৈছোঁ যে যদি এখন অৰণ্য এটা শিয়াল আৰু এটা বাঘৰ মাজত যুঁজ হয়, তেতিয়াহ'লে বাঘ সদায় জিকে। তো আমি দেখিছোঁ ৰাজনৈতিক যিখন অৰণ্য, সেই অৰণ্যখনত আজি আমি দেখিছোঁ যে সৰ্বানন্দ সোণোৱাল শিয়াল ৰূপে প্ৰতিষ্ঠিত হৈছে। তেওঁ এজন ভীৰু মানুহ, তেওঁ এজন অকমান্য, তেওঁ অলগদ্ধ মানুহ, তেওঁ কাম কৰিব নোৱাৰে, তেওঁ ৰাইজৰ পক্ষত অৱস্থান ল'ব নোৱাৰে। আৰু তাৰ বিপৰীতে আমি দেখিছোঁ যে লুৰিণজ্যোতি গগৈয়ে সদায় তেওঁ জাতীয় জীৱনৰ প্ৰশ্নত সদায় ৰাইজৰ পক্ষত অৱস্থান কৰিব। সেইকাৰণে এই মুহূৰ্ততে সকলোকে লুৰিণজ্যোতি গগৈক ভোটদান কৰিব। নেতা তেওঁলোকৰ মেৰুদণ্ড নাই, কাৰণ মেৰুদণ্ড থাকিলে তেওঁলোকে কাৰ বিৰুদ্ধে মাত মাতিলে।
মেৰুদণ্ড থাকিলে তেওঁলোকে জাতীয় যিবোৰ সংকট এইবোৰ হৈ মাত মাতিলে বান গৰাখহনীয়া আমাৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিম বুলি কৈছে নামৰূপ সাৰ কাৰখানা চতুৰ্থ গোট বনাম বুলি কৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি কৈছে এইবোৰ কৰিব পৰা নাই এইবোৰ আজৰি আনিব পৰা নাই গতিকে তেওঁলোকে জাতিৰ স্বাৰ্থত কেতিয়াও মাত মাতিবই পৰা নাই গতিকে মেৰুদণ্ডহীন নেতা গতিকে আমি সেইকাৰণে কৈছোঁ যে ৰাইজে এইবাৰ তেওঁলোকৰ এই কাম কাজ চাই তেওঁলোকে জাতিটোক ৰক্ষা কৰিব নোৱাৰা যিটো তেওঁলোকৰ স্থিতি তাৰ বিৰুদ্ধে এবাৰ ভোটদান কৰিব লাগে অখিল গগৈ আপোনাক আজি তেওঁৰ এমাহৰ দৰমহা আদায় দিছে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'বলৈ কি ক'ব অখিল গগৈ ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে মই এই নিৰ্বাচনত আমি নিৰ্বাচন খেলাৰ লগে লগে যথেষ্ট পুঁজি লাগে সেইকাৰণে আমি সীমিত পুঁজিৰে নিৰ্বাচন খেলিছোঁ আৰু যোৱাকালি আমি ক্ৰাউড ফাণ্ডিঙৰ কাৰণে মোৰ বিভিন্ন ধৰণে মই মোৰ ছ'চিয়েল মিডিয়া বা বিভিন্ন আমাৰ পাৰ্টিৰ পেজৰ পৰা এই বিষয়বোৰ আমাৰ যথেষ্ট সকলোৱে সহায় সহযোগিতা কৰক আৰু প্ৰথমে আৰম্ভণিতে অখিল গগৈ ডাঙৰীয়াই ঘোষণা কৰিছিল যে এটা এমাহৰ দৰমহা তেওঁ দিব গতিকে তেখেতৰ প্ৰতি মই আন্তৰিক ধন্যবাদ আৰু অখিল গগৈয়ে ভাষণসমূহত এটা কথা উল্লেখ কৰিছে আমাক নিৰ্বাচন অতিক্ৰম হৈ ল'বলৈ দিয়ক লোকসভাৰ নিৰ্বাচন গৈ ল'বলৈ দিয়ক বাকী কথাবোৰ আমি ৰাজনৈতিক কথা বতৰাবোৰ পৰৱৰ্তী দিনত আলোচনা বিলোচনা কৰি আমি সিদ্ধান্ত গ্ৰহণ কৰিম একত্ৰিত হ'ব চব এতিয়া আমি এই নিৰ্বাচনটো অতিক্ৰম কৰাৰ পিছতে বাকী কথাবোৰ আমি সকলোৱে চূড়ান্ত কৰিম